অসম প্ৰগতিশীল মহিলা মঞ্চে আজি প্ৰথমবাৰৰ বাবে মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত বা মহিলাসকলক সজাগ কৰাৰ ক্ষেত্ৰত নিৰ্বাহক অধিকাৰীৰ নেতৃত্বত সুন্দৰভাৱে এক কমিটি গঠন কৰি আজি প্ৰথমখন সভা অনুষ্ঠিত কৰিছে। মই আশা কৰিছোঁ এই প্ৰগতিশীল মহিলা মঞ্চে এই অঞ্চলৰ যিখিনি মহিলাৰ অভাৱ অভিযোগ আছে সুন্দৰভাৱে নিৰ্মূল কৰিব আৰু সামাজিকভাৱে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব আৰু তেওঁলোকৰ যিটো সমস্যা আছে এই সমস্যাসমূহ যে নিৰ্মূল কৰিব পাৰে তাৰ কাৰণে কামনা কৰিছোঁ। মহিলাসকলক সজাগ আৰু সচেতন কৰিব পৰাই এই মঞ্চৰ প্ৰধান উদ্দেশ্য হওক, কাৰণ আজিৰ মহিলা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বহুখিনি অগ্ৰাধিকাৰ পায় বা তেনেদৰে কৰে আৰু আমি সকলোৱে কওঁ ৰাষ্ট্ৰ শক্তি মহিলা শক্তি। এই মহিলাখিনিক শক্তিশালীভাৱে যদি মানে সমাজৰ কাম কৰাৰ কাৰণে আগুৱাই আহে তো নিশ্চয়কৈ এই সমাজখন শক্তিশালী হ'ব, এই সমাজখন ভাল হ'ব আৰু মহিলাৰ গাত বহুতো শক্তি আছে, যি ইয়াতে অপশক্তি আছে সেই অপশক্তি নিৰ্মূল কৰাৰ ক্ষেত্ৰত সেই ধৰণে তেওঁলোকেও ব্যৱস্থা গ্ৰহণ কৰিব।